আজি জিলা কংগ্ৰেছৰ সভাপতি এই বিগত সময়ত যি সময়ত এখেতে আমাৰ ইনচাৰ্জ মন্ত্ৰী আছিল কৰুণ গগৈ চৰকাৰ আছিল সেই সময়ত ইনচাৰ্জ মন্ত্ৰী আছিল ধুবুৰী জিলাৰ কাৰো কাৰণে একো কৰা নাই সেই সময়ত হোৱা চাকৰি বাকৰিবিলাকক অফিচত ডিচি অফিচৰ পৰা আৰম্ভ কৰি যিমান চাকৰি বাকৰি হৈছিল সেই সময়ত এটা চাকৰি কংগ্ৰেছ কৰাৰ কাৰণে কোনো কংগ্ৰেছ কৰ্মীয়ে পৰা নাই তাৰ প্ৰতিবাদ মই সেই সময়তে ৰকুবুল হাছানক কৰিছিলোঁ আৰু ৰকুবুল হাছানক ধুবুৰীত সোমাব নিদিম বুলিও মই কৰিছিলোঁ এইটো অজদ আলী চৌধুৰীয়ে জানে বাকী সব কংগ্ৰেছ লিডাৰে জানে 3টা বছৰ রকিবুল হাসান সাহেব আমার ধুবুৰী জিলাত সোমাব পৰা নাই কোনো মিটিং কৰা নাই আজি সেইজন মানুহ যিজন মানুহে ইনচাৰ্জ মন্ত্ৰী থকা ধুবুৰীৰ কাৰণে কোনো চিন্তা নকৰিলে এই দালাল সৃষ্টি কৰি দালালৰ জন্ম দি এই জুৱেল আবেদুজ্জামান ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট এখেত এজন দালাল এখেতক দি গোটেই ডিষ্ট্ৰিক্টৰ কালেকশ্যন ইনচাৰ্জ মন্ত্ৰী থকা অৱস্থাত কালেকশ্যন কৰিছিল সকলোৱে জানে সকলোৱে জ্ঞাত আপোনালোকেও জ্ঞাত যে আবেদুজ্জামান জুৱেলে সব কালেকশ্যন কৰিছিল আৰু তেখেতকে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বনাই দি আজি আহি আমি প্ৰবীণ যিজন কংগ্ৰেছক ধৰি আছিলোঁ ইমান দিনে নিজে কোটি কোটি টকা খৰচ কৰি আমাক বাদ দি নতুন নতুন মুখবিলাকক মাতি আনি কিছুমান যোনে কংগ্ৰেছত এতিয়া জন্মই হোৱা নাই মাত্ৰ 2 বছৰ হল কংগ্ৰেছৰ লগত কাম কৰাৰ 1 বছৰৰ কংগ্ৰেছৰ লগত কাম কৰাৰ প্ৰতিটো পঞ্চায়ততে প্ৰতিটো জিলা পৰিষদ এতিয়াৰ পৰা 2টা 3টা কেণ্ডিডেট বনাই মনে মনে এজন আবিদুজ্জামানে বনাই এজন কেণ্ডিডেটে আমাৰ ৰকুবুল হাছানে বনাই টিকেট বিক্ৰী আৰম্ভ কৰি দিছে এতিয়া কংগ্ৰেছৰ লিডাৰ নাই এতিয়া কোনো সমষ্টিৰ লিডাৰ নাই অকল লিডাৰ হ'ব ৰকুবুল হাছান গোটেই সমষ্টি বিক্ৰী কৰিব যে পক্ষীবিত কৰা হল কংগ্ৰেছৰ পৰা সকলোকে সুখী নাছিলে আমি কেতিয়াও সুখী নহয় আমাৰ ইয়াত যোগ্য প্ৰাৰ্থী আছে অজদ আলী চৌধুৰীৰ নিচিনা প্ৰাৰ্থী আছিল আব্দুল হামিদৰ নিচিনা প্ৰাৰ্থী আছিল ইমান জনা ইমান শিক্ষিত আব্দুল খালেক এখেত আমাৰ এই সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে 3টা সমষ্টি লৈ এখেতক টিকেটৰ পৰা বঞ্চিত কৰিলে লোকেল কেণ্ডিডেট কাকো নিদিলে আমি কিমান চালানিৰ পাছত থাকিম কিমান চালানি এই গণ্ডাৰ যিজনে ধ্বংস কৰিলে গড় হত্যা কৰি কাজিৰঙা ধ্বংস কৰিলে এইজন ব্যক্তি ধুবুৰী ডিষ্ট্ৰিক্টত দালালি কৰিলে এই ইনচাৰ্জ মন্ত্ৰী থকা অৱস্থাত এখেতক আমি জানো সাধাৰণ ভোটাৰে নাজানে গতিকে আমি জানো আমি এতিয়া সেইজন মানুহক কেতিয়াও এমপি হিচাপে নিবিচাৰো আজি আপোনালোকে কি কৰিলে আপোনালোকৰ বহু মানুহ ইয়াতে আমাৰ ইয়াত আজি 2,500 3,000 কংগ্ৰেছ কৰ্মী ভোটাৰ নহয় এবাৰ কৰ্মী এজনৰ পিছত 10জন 20জন 50জনকৈ ভোটাৰ আছে সিহঁতৰ ফেমিলি আছে আজি কংগ্ৰেছ কৰ্মীসকলে মই 2জনক কৈছিলোঁ মই কংগ্ৰেছ পদত্যাগ কৰিম সকলোৱে কৈছে আপোনাৰ যদি ইচ্ছা নাই আপুনি কংগ্ৰেছ পদত্যাগ কৰক সরকারে কৈছে যে আমি বেলেগ প্ল্যাটফর্ম বনাম নহলে 2026 কাৰণে তথাপি ৰকিবুল হাছানক জিকিব নিদিওঁ কাৰণ 20 বছৰ ৰকিবুল হাছান নেতৃত্ব হাৰক জিতক এই ধুবুৰী জিলাৰ নেতৃত্ব দিব যেনেকৈ আবেদুজ্জামান নজরুল নমৰৰ নিচিনা মানে প্রবীণ কংগ্রেসী নেতা এক্স মন্ত্রী এখেতক বাদ দি আবেদুজ্জামান জুৱেলক ৰকিবুল হাছানক টিকেট দিছিল 12,000 ভোট পাই এখেত মানি ফৰফিট হৈ গৈছিল আজি তাৰমানে আপোনালোকে পদত্যাগ কৰিলে আমি আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলো আৰু 2000ৰ ওপৰত আমাৰ কংগ্ৰেছ কৰ্মী আজি পদত্যাগ কৰিলে এখেতসকলৰ সমূহীয়াভাৱে এখেতসকলৰ সকলো পৰ্টফলিঅ আছে আমাৰ এতিয়া উদ্দেশ্য হৈছে মোৰ লগতে গৰুপুৰ সমষ্টিৰ ৱাৰ্কাৰ কৰ্মীৰ লগতে মই আজি মেছেজ দিব বিচাৰিছোঁ লোকসভা সমষ্টিৰ সকলো কংগ্ৰেছ কৰ্মীক যে এই যিজনে দালাল লাজ কৰি সিন্ডিকেট কৰি সরকার থাকার সময়ত কাম কৰিছিল এতিয়া যিজনে ধুবুৰী ডিস্ট্রিক্টৰ ইনচার্জ হৈ ধুবুৰীক যেনেকৈ বিক্ৰী কৰিছিল অহাদিনত এমপি হলে ই ধুবুৰী বিক্ৰী কৰিব সমষ্টি পঞ্চায়ত নহয় ধুবুৰী বিক্ৰী কৰিব মই কৰদৰে সকলো কংগ্ৰেছ কৰ্মীক মই আহ্বান কৰিছোঁ যে অহাদিনত ৰকিবুল হাছানক বাদ দি আপোনালোকে যি চিন্তা কৰে যাতে ৰকিবুল হাছান জিকিব নোৱাৰে তাৰ কাৰণে আপোনালোকে আগামী লোকসভা নিৰ্বাচনত চিন্তা কৰক আপোনালোকে আজি সমূহীয়াভাৱে পদত্যাগ কৰিলে কিন্তু কোনটো দলত যোগদান কৰিব তাক লৈ পেলাই কিবা চিন্তা চৰ্চা কৰিছে এতিয়ালৈকে আমি কোনটো দলত আমি যোগদান কৰিম সেই লৈ চিন্তা কৰা নাই এতিয়া আমি অকল ৰকিবুল হাছানক যাতে ইয়াৰ পৰা জিকিব নোৱাৰে যদি ৰকিবুল হাছান জিকে ধুবুৰী সমষ্টিৰ কংগ্ৰেছী ৱাৰ্কাৰ কোনো এজন ব্যক্তি কোনো এজন ৱাৰ্কাৰে যায় আমাৰ নিচিনা 35 বছৰ কংগ্ৰেছ কৰি কোটি কোটি টকা খৰচ কৰি আমি যেতিয়া এখেতৰ ওচৰত যাই কোনো স্থান নাপাওঁ আমাৰ কংগ্ৰেছ কৰ্মী কেনেকৈ পাব এতিয়া আপোনালোকে তাক তেখেতৰ বিৰুদ্ধে কিবা অভিযান আৰম্ভ কৰিব লাগে ৰাইজৰ একদম 100% মোৰ তৰফৰ পৰা মই অভিযান আৰম্ভ কৰিম প্ৰতিটো পঞ্চায়ততে যাম খালি ৰকিবুল হাছানৰ কেৰেক্টাৰ চৰিত্ৰ এই যি কাম কৰিছিল বিগত দিনত এইটো মই দাঙি ধৰিম আৰু কম ৰকিবুল হাছানক ভোট দিব নালাগে আপোনালোকে বিবেক ভোট দিয়ক ৰকিবুল হাছানক বাদ দি আজি সরকারে কি কৰা নাই আজি আমি মই দেখিবলৈ পাইছোঁ যে হেমন্ত বিশ্ব শৰ্মাৰ থকা অৱস্থাত আজি বিনামূলীয়া চাকৰি হৈছে আমাৰ এই ব্লকত আমাৰ এই সমষ্টিত কমসে কম 50জন মানুহ সপোনত নেদেখা মানুহবিলাকে চাকৰি পাইছে এপিএসসি পাইছে বহুত চাকৰি পাইছে হেমন্ত বিশ্ব থকা মই নকওঁ এজিপিক দিয়ক মই নকওঁ এজিপিক দিয়ক আপোনালোকে যাৰ লগত থাকিলে আপোনালোকে সুৰক্ষিত থাকিব আপোনালোকৰ অঞ্চলত ডেভেলপ হ'ব
ৰকিবুল হুছেইনক বাদ দি আপোনালোকে এই চিন্তা কৰক। কথাত যদি মই ক'ব বিচাৰোঁ আপোনাৰ পৰা, ৰকিবুল হুছেইন কি হয় আপুনি কি ক'ব? ৰকিবুল হুছেইন এজন দালাল হয়, কংগ্ৰেছৰ একদম স্বাৰ্থপৰ নেতা, সি কাকো নিচিনে একদম অহংকাৰী এটা নেতা, মাইনৰিটি কোনো লিডাৰক কংগ্ৰেছত উঠিব নিদিয়া নেতা এজন ৰকিবুল হুছেইন। আপোনালোকে কংগ্ৰেছ কৰিলে, এক কথাত ক'ব গ'লে কংগ্ৰেছ জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান আজিও কোনো পাহৰিব নোৱাৰে। কিন্তু আজি হঠাতে কংগ্ৰেছ এৰি পদত্যাগ কৰাৰ সিদ্ধান্ত কি হয়? আজি হয়, আপোনালোকে চবে জানে যে আজি মই প্ৰায় 35 বছৰ ধৰি কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ আৰু বিশেষকৈ গৰুপুৰ সমষ্টিটোৰ নেতৃত্বই মই দি আছিলোঁ। যোৱা বিধানসভা নিৰ্বাচনৰ আগত মোক গৰুপুৰ সমষ্টিৰ টিকেট এক প্ৰকাৰ ঘোষণাই কৰি দিছিল মোক ৰিপুণ বৰা ডাঙৰীয়া। আপোনালোকে মোৰ এই ঘৰতে থাকি ইয়াৰ পৰা কা আন্দোলনৰ পৰা আৰম্ভ কৰি সকলো মিটিং গৰুপুৰ সমষ্টিতে, মই ডিষ্ট্ৰিক্টৰ মিটিংবিলাকক গৰুপুৰ সমষ্টিতে কৰি বহুত টকা পইচা খৰচ কৰি মই কংগ্ৰেছ দল কৰি আছিলোঁ। কিন্তু বিগত সময়ত বিধানসভাৰ সময়ত মহাজোঁট কৰি মোক এই টিকেটৰ পৰা বঞ্চিত কৰিলে। আমাৰ লিডাৰ, মাইনৰিটি লিডাৰ যিমান ৰকিবুল হুছেইন ডাঙৰীয়া, অজাদ আলী চৌধুৰী, মাইনৰিটি লিডাৰবিলাকে নিজৰ চিট ৰক্ষা কৰাৰ কাৰণে হাইকমাণ্ডক বুজাই যে আমি যদি ইউৰোপৰ লগত আমি একত্ৰিত হওঁ তেতিয়াহ'লে আমি চৰকাৰ বনাব পাৰিম, এইটো বুজাই তেখেতসকলে মহাজোঁট কৰি নিজৰ চিটটোক বচাবৰ কাৰণে সিহঁতে আমাক আমাৰ বাকী বিধানসভাবিলাকক ধ্বংস কৰিলে। কংগ্ৰেছ ৱৰ্কাৰ কৰ্মীসকলৰ আশাক চেঁচা পানী পেলালে। গতিকে তাৰ পিছতো আমি কংগ্ৰেছ দল ধৰি আছোঁ। এতিয়া যিটো